ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। পুনৰ কৰ্মচাৰীসকলৰ বাবে 5টাকৈ ডাঙৰ খবৰ আহি পৰিছে, য'ত কৰ্মচাৰীসকলৰ দৰমহা দুগুণ নহয় 3 গুণ বৃদ্ধিৰ খবৰ আহিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, শিক্ষক, টিউটৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ 28 জুলাইত দিছপুৰ কপাব টিউটৰসকলে। ৰাজ্যৰ টিউটৰসকলে নিয়মীয়া শিক্ষকলৈ উন্নীতকৰণ, লগতে মজুৰিৰ পৰিৱৰ্তে মাননি প্ৰদানৰ দাবী, লগতে আন কেইবাটাও দাবী লৈ এবাৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব, য'ত ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা টিউটৰক শিক্ষকলৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে। আৰু ইয়াত চৰ্ত আৰোপ কৰা হৈছে যে টিউটৰসকলক টেট আৰু BEd ডিগ্ৰীৰ প্ৰয়োজন হ'ব, যাক লৈ তেওঁলোক সন্তুষ্ট নহয়। ইপিনে ৰাজ্যৰ শিক্ষকসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। অসম সন্মিলিত শিক্ষক মঞ্চৰ তীব্ৰ ক্ষোভ, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। শিক্ষকৰ সমস্যাৰ সমাধানত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে দাবী কৰিছে। শিক্ষকসকলে দাবী কৰি আহিছিল যে তেওঁলোকক পিতৃ মাতৃ মৃত্যুৰ বিশেষ ছুটি, চিকিৎসাজনিত ছুটি, অনুকম্পামূলক ছুটি আৰু আৰ্জিত ছুটি বছৰত 10 দিনৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত বিষয়টোৰ সন্দৰ্ভত কিদৰে আগবাঢ়িছে সেই সম্পৰ্কত শিক্ষক সমাজ অৱগত নহয়। সেয়েহে উল্লেখিত বিষয়টোৰ ক্ষেত্ৰত শীঘ্ৰে চূড়ান্ত কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী মডেল কলেজত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিক লৈ মুখ্যমন্ত্ৰীয়ে পুনৰ মন্তব্য কৰিছে। মডেল কলেজত অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়া বিষয়টোৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই এইটোত বহুত সমৰ্থন কৰোঁ, গতিকে মোক প্ৰেছাৰ দি লাভ নাই। তেওঁ কয় মই 100% সমৰ্থন কৰোঁ। এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহ'লে নচলে। এই নীতি 101% বাহাল থাকিব। ইপিনে অষ্টম দৰমহা আয়োগক লৈ ডাঙৰ খবৰ আহিছে। চৰকাৰীভাৱে ঘোষণা কৰিছে যে অতি শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব। লগতে মোদী চৰকাৰৰ কৰ্মচাৰীসকলৰ এইবাৰ দৰমহা 3 গুণ বৃদ্ধি হ'ব, য'ত 18,000 পৰা 51,000 টকালৈকে বৃদ্ধি হ'ব। আৰু অষ্টম বেতন আয়োগ খুব শীঘ্ৰে কাৰ্যকৰী হ'ব। জানুৱাৰী 2024 পৰা কাৰ্যকৰী হ'ব অষ্টম বেতন আয়োগ। শেহতীয়াকৈ এই বিষয়ক লৈ বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে জনাইছে যে অষ্টম বেতন আয়োগৰ বিষয়ে বিভিন্ন ৰাজ্য চৰকাৰ, বিত্ত মন্ত্ৰালয়ে এই প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া চলাই আছে। খুব শীঘ্ৰে কাৰ্যকৰী হ'ব আৰু অতি শীঘ্ৰে ঘোষণা কৰা হ'ব। লগতে জনাইছে নতুন বেতন আয়োগ কাৰ্যকৰী হ'লে সেই বেতন আয়োগৰ পৰামৰ্শ মতেই কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী লগতে পেঞ্চনভোগীসকলৰ বেতন নিৰ্ধাৰিত হ'ব। পেঞ্চনৰ লগতে ভাত্তাও ইয়াৰ জৰিয়তে নিৰ্ধাৰিত হয়। আৰু নিয়ম অনুসৰি 18,000 টকাৰ পৰা বেছিক পে 51,480 টকা পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। ইপিনে বেছিক পেঞ্চন 9,000 টকাৰ পৰা 25,740 টকালৈকে বৃদ্ধি হ'ব। ইপিনে দৰমহা বৃদ্ধিক লৈ আন এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। জুলাইৰ পৰা বৃদ্ধি হ'ব বাৰ্ষিক বেতন। ৰাজ্যৰ 25,000 শিক্ষকৰ বাবে এই সুখবৰ দিছে। শেহতীয়াকৈ নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যৰ প্ৰায় 25,000 শিক্ষকৰ বাবে এই সুখবৰ। ৰাজ্য চৰকাৰে নিৰ্দেশযোগে তেওঁলোকৰ বাৰ্ষিক বেতন চলিত জুলাই মাহৰ পৰাই বৃদ্ধি হ'ব বুলি ঘোষণা কৰিছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।